6 কোটিকৈ টকা দি 8 কোটিকৈ টকা দি লাহে লাহে আমাৰ স্কুল বিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছো। লৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে আমি চাহ বাগিচাত হাই স্কুল নিৰ্মাণ কৰিছো, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছো। কলেজত যাতে সকলোৱে সিট পায় আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছো। আমাৰ লৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। আমাৰ লৰা ছোৱালীয়ে যাতে মেডিকেল পঢ়িব পাৰে আমি অসমত 25খন মেডিকেল কলেজ বনাই আছো, 15খন হৈ গল। ইঞ্জিনিয়াৰিং কলেজ কৰি আছো যাতে দুখীয়া লৰা ছোৱালী মধ্যবিত্ত লৰা ছোৱালীয়ে সকলোৱে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে। পঢ়া শুনা কৰাৰ পিছত আমি লৰা ছোৱালীক মেৰিটৰ ভিত্তিত চৰকাৰী চাকৰি দিছো। তোমালোকে দুদিন পিছত স্কুলত পঢ়িবা। আজি আমাৰ অসমত সেমি কণ্ডাক্টৰ চিপছ আমি নতুন নতুন উদ্যোগ আনিছো। অসমতে আমি মোবাইল ফোন নিৰ্মাণ কৰা কাৰখানা খুলিব খুজিছো। অসমতে বাঁহৰ পৰা এৰোপ্লেনত উৰিব পৰা তেল নিৰ্মাণ কৰাৰ ধৰণৰ আমি নতুন নতুন উদ্যোগ স্থাপন কৰিব খুজিছো। কাম আৰম্ভ হৈ গৈছে। তোমালোক যেতিয়া ডাঙৰ হবা নতুন প্ৰজন্ম প্ৰত্যেকজন লৰাই অসমত যাতে কিবা এটা কৰিব পাৰে তাৰ বাবে আমি অসমত উদ্যোগীকৰণ, কৃষিৰ উন্নতি, হৰ্টিকালচাৰ, ভেটেনাৰী সকলো দিশতে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছো।